ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 23 তাৰিখ শনিবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব আজি ৰাতিপুৱা 11:09 পৰ্যন্ত। তাৰপিছত শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব। অমাৱস্যা তিথিত আপোনালোকে মাছ মাংস খোৱাটো পৰিহাৰ কৰিব আৰু যিমান পাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব দেওবাৰে মধ্যৰাতি 1:31 পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:17 পৰা 12:42 পৰ্যন্ত, আকৌ 1:03 পৰা 2:18 পৰ্যন্ত, আকৌ 3:48 পৰা 4:17 পৰ্যন্ত, আকৌ 5:02 পৰা 6:32 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:02 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:48। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ অনুকূল গ্ৰহৰ অৱস্থান গঢ়লৈ উঠিছে। গতিকে কিছুদিন ধৰি চলি থকা যিবোৰ কষ্ট আছিলে সেইবোৰৰ পৰা আজি সকাহ পাই আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আপোনাৰ ভাৱমূৰ্তি আজি উন্নত কৰাৰো সুযোগ পাব। গতিকে এই সুযোগবোৰ আপুনি ভালদৰে সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। এজন প্ৰিয় বন্ধুৱে আজি কোনো সমস্যাৰ পৰা আপোনাক উদ্ধাৰ কৰাত সহায় কৰিব আৰু তেওঁলোকৰ পৰা আপুনি সহায় লাভ কৰি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব। গতিকে কোনো বন্ধুৰ সৈতে আপুনি আপোনাৰ সম্পৰ্ক বেয়া নকৰিব, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব, কাৰণ তেওঁলোকে সমস্যাৰ সমাধানত কৰাত আপোনাক সহায় কৰিব। আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আজি অনুপ্ৰাণিত অনুভৱ কৰিব। গতিকে আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আপুনি বহুখিনি আগবঢ়াও দেখা পাব। আপুনি পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰি আজি পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি কৰাত সক্ষম হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে মিলিজুলি থাকি তেওঁলোকৰ সৈতে আপুনি কথা বতৰা পাতিলে আজি মানসিকভাৱে সকাহ অনুভৱো কৰিব পাৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আজি আপোনাক সফলতালৈ লৈ যাব। গতিকে আপোনাৰ নিজৰ প্ৰচেষ্টা আপুনি নিজে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ বহুতো বাধা নাইকিয়া হোৱাও দেখা পাব। সময় আজি সঠিকভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰক আৰু সিদ্ধান্ত লোৱাত আপুনি বেছি সময় খৰচ নকৰিব, নহ'লে আপোনাৰ হাতৰ পৰা কৰ্তৃত্ব পিছলি যাব পাৰে বা আপোনাৰ যি সুযোগ পাইছে সেই সুযোগবোৰ আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে। সেইবাবে আপুনি সিদ্ধান্তবোৰ লওঁতে বেছি সময় খৰচ নকৰাকৈ আপুনি সোনকালে ল'বলৈ চেষ্টা কৰক আৰু লগতে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ আপুনি সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। কিবা বিষয় সন্দৰ্ভত আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে সময় অনুযায়ী নিজৰ স্বভাৱ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক আৰু অপ্ৰয়োজনীয় বাদ বিবাদবোৰ এৰাই চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ ইয়াত শক্তি আৰু সময় দুয়োটাই খৰচ হ'ব আৰু যাৰ ফলত আপুনি নিজৰ কামতো মনোনিৱেশ কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত যিকোনো বিশেষ কামৰ বাবে আজি অধিক অভিজ্ঞতা লাভ কৰিবলৈ আপুনি যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে সফলতা লাভ কৰি তেওঁলোকে আজি বিশেষ কৃতিত্ব লাভ কৰাৰো সম্ভাৱনা আছে। গতিকে এই সময়খিনিত আপুনি ভালকৈ চেষ্টা কৰক আৰু অফিচৰ বিষয়ত আজি নিয়োজিত লোকসকলে অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকে আজি মানুহৰ লগত কথা বতৰা পাতোঁতে অলপ উত্তেজনাৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ কামত সম্পূৰ্ণৰূপে মনোযোগ দিয়ক আৰু এনেধৰণৰ কাৰ্যকলাপত আপুনি একেবাৰে জড়িত নহ'ব বা বাদ বিবাদৰ পৰিস্থিতিত যাতে আপুনি জড়িত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালৰ পৰিৱেশ আজি সংঘটিত হৈ থাকিব আৰু ইতিবাচক শক্তি পৰিয়ালত থাকিব, যাৰ ফলত আপোনালোকৰ সকলো সম্পৰ্ক মধুৰতাপূৰ্ণ হোৱা দেখা পাব আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ ভাল সহযোগিতাৰ ফলত আপোনালোকৰ যিকোনো ধৰণৰ বাধাৰ আজি আপোনালোকে অতিক্ৰম কৰিব পাৰিব আৰু সন্তানৰ সৈতেও আপোনালোকে আজি ভালদৰে সময় কটাব পাৰিব আৰু তেওঁলোকে আজি আপোনাৰ কিছু ভাল খবৰ প্ৰদান কৰিব। ইয়াৰ ফলত পৰিয়ালত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সাৱধান হ'ব লাগিব, কাৰণ কিছুমান পৰিস্থিতিয়ে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটাব পাৰে। গতিকে সতৰ্ক হৈ চলক আৰু এই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব।
গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত আপুনি আজি অসুবিধা পাব পাৰে। সেইবাবে দৈনন্দিন আপুনি নিজৰ চিকিৎসাবোৰ কৰাই থাকিব আৰু লগতে খাদ্যাভ্যাস ভালদৰে ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয়। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লঘু আৰু সহজে হজম হোৱা খাদ্য খাবলৈ আজি চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিয়াল আৰু কৰ্মৰ মাজত সম্প্ৰীতি বজাই ৰাখি চলক। ইয়াৰ দ্বাৰা আপুনি আৰ্থিক অৱস্থাৰ উন্নতি কৰিব পাৰিব আৰু কঠিন সময়ত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ পৰা সহায় ল'লে আপুনি আজি আধ্যাত্মিক সুখ শান্তিও লাভ কৰিব। আজি আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামো আৰম্ভ হ'বলৈ গৈ আছে, গতিকে আজি আপুনি ভালদৰে মনোযোগ দিয়ক। আপুনি সকলো কামতে যদি ভালদৰে আজি মনোনিৱেশ কৰিব পাৰে, তেনেহ'লে আপোনাৰ কষ্টৰ সম্পূৰ্ণ ভাল ফল লাভ কৰিব পাৰিব। আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আজি লাভ কৰি আপুনি নিজকে সুখী অনুভৱ কৰিব আৰু পৰিয়ালৰ সৈতে আপোনালোকে ভালদৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰক। আজি আপোনাৰ আয়তকৈ খৰচৰ মাত্ৰা বেছি হোৱা দেখা গৈছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক আৰু বহু বিষয়ত আজি ধৈৰ্য আৰু অধ্যৱসায় থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কথা বতৰাৰ সময়ত সঠিক শব্দ ব্যৱহাৰ কৰক। লগতে মনত ৰাখিব যে খং আৰু খৰখেদাৰ বাবে কিছুমান কাম ভুলো হ'ব পাৰে, গতিকে সকলো ক্ষেত্ৰতে আপুনি সংযমতা বজাই ৰাখি চলিব আৰু যিকোনো ব্যক্তিক অন্ধভাৱে আজি বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক বুলিও প্ৰমাণিত হ'ব পাৰে। গতিকে সম্পূৰ্ণ বিষয়বোৰ আপোনালোকে ভালদৰে চাই পেলাই তাৰপিছতহে আগবাঢ়িবলৈ যত্ন কৰিব। কাৰোবাৰ প্ৰৰোচনাত পৰি আপোনালোকে কোনো ধৰণৰ যাতে ভুল সিদ্ধান্ত গ্ৰহণ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। ব্যৱসায়ত আজি কিছু উত্থান পতন হোৱাৰ সম্ভাৱনা আছে, কিন্তু সময়ত আপোনাৰ সমাধান নিশ্চিতভাৱে পাব, গতিকে এই ক্ষেত্ৰত বেছি মানসিক চাপ নল'ব। কৰ্মচাৰীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব, সেইবাবে কৰ্মচাৰীসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি চলিবলৈ যত্ন কৰক। আৰু সহকৰ্মীসকলৰ পৰা আপুনি আজি ষড়যন্ত্ৰ আদিও হ'ব পাৰে, গতিকে নিয়োজিত লোকসকলে অলপ আজি সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব। পাৰিবাৰিক বিষয়ত সঠিক সমন্বয় বজাই ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকে একেলগে বহি সমস্যাবোৰ সমাধান কৰিব পাৰিব আৰু লগতে আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত সৃষ্টি হোৱা যিবোৰ বাধা বা আপোনালোকৰ কিছু সমস্যা, সেইবোৰৰ ক্ষেত্ৰত আপোনালোকে আজি ভালদৰে মনোনিৱেশ কৰক। সকলো সদস্যৰ সৈতে কথা পাতক। কিবা সমস্যাৰ যদি উদ্ভৱ হৈছে, তেনেহ'লে সেইবোৰ সমস্যা কেনেদৰে সমাধান কৰিব পাৰি তাৰ প্ৰতি আপোনালোকে ভালকৈ মনোনিৱেশ কৰি আগবাঢ়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু লগতে সকলো সদস্যৰ সৈতে আপোনালোকৰ আন্তৰিক সম্পৰ্কও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনৰ লগত ভালদৰে আপোনালোকে সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু বিশ্বাস ৰাখিব লাগিব আৰু সৎ হ'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে মধুৰতা সৃষ্টি কৰিব পাৰিব আৰু আপোনালোকৰ সম্পৰ্কও ভালদৰে চলি থাকিব। বৰ্তমান বতৰৰ প্ৰতি একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব, নহ'লে স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে আৰু বিষৰ সমস্যা আজি বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাতো ইয়াৰ প্ৰভাৱ দেখা পাব। গতিকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব আৰু আপোনালোকে যিকোনো কাম ভালদৰে কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ ওপৰত কিছুমান নতুন দায়িত্ব আহিব আৰু কামৰ বোজাও অধিক হ'ব, গতিকে অত্যাধিক জিৰণি লোৱা আৰু মনোৰঞ্জনমূলক কিছু অনুষ্ঠানত জড়িত হোৱা এইবোৰ বিষয়ৰ পৰা আঁতৰি থাকক, নহ'লে আপোনাৰ কামবোৰ সময়ত সম্পূৰ্ণ কৰিবলৈ আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কামবোৰত আপুনি ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰক, কাৰণ অতি সোনকালে আপুনি ইয়াৰ পৰা ভাল ফলাফলো পাব। আজি আপোনালোকৰ ছুটি ভ্ৰমণ হোৱাৰো সম্ভাৱনা আছে, গতিকে পৰিয়ালৰ সৈতে একেলগে আপোনালোকে যদি ভ্ৰমণলৈ যায়, তেনেহ'লে আপোনালোকৰ সম্পৰ্ক আন্তৰিক হ'ব আৰু আপোনালোকে ইজনে সিজনক ভালদৰে বুজিবলৈ সক্ষম হ'ব। যিকোনো ধৰণৰ বিতৰ্কৰ ক্ষেত্ৰত ধৈৰ্য আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক, অন্যথা ই আপোনাৰ পৰিয়ালৰ ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেইবাবে আপোনালোকে ধৈৰ্য আৰু সংযমতা আনিবলৈ যত্ন কৰিব আৰু সময় অনুসৰি আপোনাৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিবলৈও চেষ্টা কৰিব। লেনদেন সম্পৰ্কীয় বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব, কাৰণ লেনদেন সম্পৰ্কীয় ক্ষেত্ৰত যদি আপোনালোকে খৰখেদা কৰে, তেনেহ'লে ভুল হোৱাৰ বেছি সম্ভাৱনা থাকিব আৰু যিকোনো ব্যক্তিক আজি অন্ধভাৱে বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। সেইবাবে আপোনালোকে নিজে সকলোবোৰ কথা চালি জাৰি চাই আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু সিদ্ধান্তবোৰ আপোনালোকে নিজেই ল'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ আজি সম্পূৰ্ণ নিষ্ঠাৱান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল ফলাফল পাব। যদি কিবা আইনী বিবাদ চলি আছে, তেনেহ'লে সেইবোৰো আজি সমাধান পাব, কিন্তু কৰ্মৰত কিছু সমস্যাৰ বাবে আজি আপোনালোকে মানসিক চাপ থাকিব পাৰে। গতিকে আপোনালোকৰ স্বভাৱ নিজকে নিয়ন্ত্ৰণ কৰি চলিবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ আপোনালোকৰ মানসিক চাপ বৃদ্ধি নহয়।
নহ'লে ইয়াৰ প্ৰভাৱ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো পৰিব। পত্নীৰ সৈতে আজি সম্পৰ্ক মধুৰ হ'ব আৰু পত্নীৰ পৰা আজি আপোনালোকে ভাল সহযোগিতাও লাভ কৰিব। তেওঁলোকৰ পৰা আপোনাৰ সমস্যাবোৰ অৱগত কৰিলে বা তেওঁলোকৰ পৰা যদি আপোনাৰ সমস্যাবোৰৰ পৰামৰ্শ লয় তেনেহ'লে আপোনালোকে অতি সোনকালে সমস্যাবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আৰু কিছুমান চলি থকা যিবোৰ ভুল বুজাবুজি পৰিয়ালত সেইবোৰৰ সমাধানো আপোনালোকে অতি শীঘ্ৰে কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে সম্পৰ্কত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালতো শান্তি ঘূৰি আহিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে ভালদৰে অলপ প্ৰয়াস কৰক, কাৰণ পৰিয়াল ব্যৱস্থা যদি ভালদৰে আপোনালোকে চলাব নোৱাৰে তেনেহ'লে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ ইজনে সিজনৰ লগত সম্পৰ্ক বেয়া হোৱা পৰিলক্ষিত হ'ব। পৰিয়ালৰ সদস্যৰ পৰা আজি সহায় লাভ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সহযোগিতা ভাৱ জাগ্ৰত হ'ব আৰু পৰিয়ালৰ লোকেও আপোনাক সহায় কৰি আজি তেওঁলোকে সুখী অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাও দেখিব পোৱা যাব। ব্যস্ত থকাৰ পিছতো আজি নিশ্চিতভাৱে জিৰণিৰ বাবে কিছু সময় উলিয়াব, কাৰণ অত্যাধিক পৰিশ্ৰমৰ বাবে আজি আপুনি মানসিক চাপ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে নিজকে অলপ শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব বা ব্যস্ত থকাৰ পিছতো আপোনাৰ শৰীৰৰ কাৰণে কিছু চিন্তা কৰিবলৈ যত্ন কৰিব। নহ'লে আপোনালোকৰ স্বাস্থ্য যদি অৱনতি ঘটে তেনেহ'লে আপোনাৰ কামৰতো প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে সুস্থ হৈ থাকিবলৈ সদায় যত্ন কৰিব। ইয়াৰ বাবে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ ফলত আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত আপোনালোকে সক্ষম হ'ব। আৰু পুষ্টিকৰ খাদ্য খাব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছুমান বিশেষ কামৰ বাবে কৰা পৰিকল্পনা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে কামবোৰত আজি সফলতা অৰ্জন কৰিব। যদি আপুনি সম্পত্তি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে এই পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা ভাল সময়। গতিকে আপোনাৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমে আপোনাৰ প্ৰতিটো কামতে আজি সফলতা আৰু কৃতিত্ব প্ৰদান কৰিব। গতিকে আজিৰ দিনটো আপোনাৰ ভাল বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক আন্তৰিকতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে পৰিয়ালৰ সদস্যৰ ভাল লগা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আজি ঘৰতে কৰিবলৈ যত্ন কৰক। সন্তানৰ লগত আজি বন্ধুত্বপূৰ্ণ আচৰণ কৰিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকৰ বকাবকি কৰিলে বা তিৰস্কাৰ কৰাটো তেওঁলোকৰ বাবে উচিত নহ'ব, কাৰণ তেওঁলোকৰ ইয়াৰ ফলত মনোবল কমি যাব আৰু আপোনাৰ সৈতেও বহু কথা তেওঁলোকে নক'বও পাৰে। সেইবাবে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোকৰ সমস্যাবোৰ আপুনি জানিবলৈ চেষ্টা কৰক আৰু সেইমতে আপুনি সমাধান দিয়ক, যাতে তেওঁলোকে সঠিক পথত চলিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ মনোবলো যাতে আৰু আত্মবিশ্বাসো যাতে উচ্চ হৈ থাকে। আজি আপোনাৰ এজন আত্মীয় আপোনাৰ পিঠিৰ আঁৰত বা আপোনাৰ পিছফালে উৰা বাতৰি বিয়পাব পাৰে, কিন্তু আপুনি এইবোৰ যদি আওকাণ কৰি চলে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকিব। আৰু যদি আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰে আজিৰ দিনটো আৰু শান্তিৰে কামবোৰ কৰিবলৈ যায় তেনেহ'লে পৰিস্থিতি আৰু বহু পৰিমাণে উন্নত হোৱা দেখা যাব আৰু আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। সেইবাবে কোনো ধৰণৰ বিবাদত আপুনি গুৰুত্ব নিদিব। কৰ্মক্ষেত্ৰত কিছু সমস্যা আহিব, কিন্তু আপোনাৰ কৰ্মচাৰীৰ সহায়ত ব্যৱস্থাটো সঠিকভাৱে পৰিচালনা কৰিবলৈ আপুনি সক্ষম হ'ব। আৰু বেছিভাগ সময় আজি মাৰ্কেটিং আৰু পে'মেণ্ট সংগ্ৰহৰ কামত আজি যদি ব্যয় কৰে তেনেহ'লে আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব, কাৰণ আজি আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা আপুনি পেণ্ডিং পে'মেণ্টবোৰ সংগ্ৰহ কৰাত সক্ষম হ'ব। আৰু লগতে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ বোজা অলপ অধিক হোৱাৰ বাবে আজি কৰ্মচাৰীসকলে অলপ অশান্তি পাব পাৰে, কিন্তু আপুনি ভালদৰে তেওঁলোকক পৰিচালনা কৰিবলৈ জানিব লাগিব, তেতিয়া তেওঁলোকৰ মাজত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। বিবাহিত জীৱন আজি স্বাভাৱিক অৱস্থাত থাকিব। গতিকে আপোনালোকে আজি স্বামী দুয়োজনে এক ভালদৰে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু ঘৰৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালত আজি অবিবাহিত সদস্যসকলৰ বাবে ভাল প্ৰস্তাৱ আদি অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি উলহ মালহ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে সকলোৱে সহযোগিতা ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ সকলো সদস্যৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ফলত আপোনালোকৰ ঘৰত আজি ভাল পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে ঘনিষ্ঠতা দেখা পাব আৰু ইজনে সিজনে যদি একেলগে আগবাঢ়ি যায় আৰু ক'ৰবাত যদি আজি ফুৰিবলৈ চেষ্টা কৰে বা যাবলৈ পৰিকল্পনা কৰে তেনেহ'লে সম্পৰ্কত আৰু অধিক মধুৰতা বৃদ্ধি পোৱা দেখা যাব। খাদ্যাভ্যাস সুষম কৰি ৰখাটো বৰ্তমান সময়ৰ বাবে আপোনালোকৰ ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ঋতুভিত্তিক ৰোগে আপোনালোকৰ দেখা দিব পাৰে। গতিকে আপুনি যদি অলপ সতৰ্ক হয় আৰু যদি আপোনালোকে ভালদৰে ৰুটিন বজাই ৰাখে আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখে তেনেহ'লে আপোনালোকে বহু ৰোগৰ পৰা হাত সাৰিব পাৰিব।
আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে মানসিক চাপ কমাবলৈ হ'লে নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অতি ভাল অৱস্থাত আছে, গতিকে ইয়াৰ সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰক আৰু শিশুৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বাবে আপোনাৰ ঘৰত আজি শান্তিপূৰ্ণ পৰিৱেশৰ আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে তেওঁলোকৰ সৈতেও আপুনি কিছু সময় দিবলৈ আজি চেষ্টা কৰিব। আপোনাৰ বিচক্ষণতা আৰু আদৰ্শবাদী স্বভাৱটোৱে আপোনাক আজি ঘৰত আৰু সমাজত সন্মান দিব, গতিকে আপোনাৰ সমাজ সম্পৰ্কীয় কামত আপুনি আজি আওকাণ নকৰিব। যি কাম পাৰে আপোনালোকৰ সমাজত যিখিনি আপোনাৰ অৰিহণা দিব পাৰে সেইখিনি দিবলৈ যত্ন কৰিব। বাহন বা আন কোনো ৰক্ষণাবেক্ষণৰ লগত জড়িত কিছু ডাঙৰ খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি বাহন চলাওঁতে অলপ সাৱধান হ'ব। আৰু যুৱক যুৱতীসকলে আজি অসাৰ কামত সময় নষ্ট কৰিলে তেওঁলোকৰ কেৰিয়াৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত আগতে ভালদৰে অগ্ৰাধিকাৰ দি চলক, তাৰপিছতহে আপুনি অন্যান্য কামবোৰত জড়িত হ'বলৈ চেষ্টা কৰিব। মানসিক চাপত পৰাতকৈ আজি আপুনি সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক আৰু কাৰোকে আপুনি অন্ধভাৱে আজি বিশ্বাস নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে বা প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি সংঘটিত পৰিৱেশ দেখা পাব, প্ৰায় সকলো কাম কোনো বাধা নোহোৱাকৈ সম্পন্ন হ'ব, সেইবাবে আৰ্থিক অৱস্থাও আগৰ তুলনাতকৈ ভাল হ'ব। আৰু আপোনাৰ কামবোৰ যদি সম্পূৰ্ণৰূপে সময়মতে কৰিব পাৰে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ সন্মান হানি হোৱাও নেদেখে, বৰঞ্চ আপোনালোকৰ নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। সেইবাবে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু সকলো কৰ্মচাৰীৰ সৈতে আপুনি ভালদৰে সম্পৰ্ক বজাই ৰাখি চলক, যাতে তেওঁলোকেও আপোনাক ভালদৰে সহায় কৰি যায়। আৰু আপোনাৰ দূৰৰ যিবোৰ সম্পৰ্কীয় ব্যক্তি আছে বা যোগাযোগৰ উৎস আছে সেইবোৰৰ সৈতেও আপুনি ভালদৰে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে সম্পৰ্ক ৰাখক, কাৰণ তেওঁলোকেও আপোনাক বহু ধৰণৰ চুক্তি আদি প্ৰদান কৰিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু শান্তিপূৰ্ণ হোৱা পৰিলক্ষিত হৈছে, গতিকে আজি আপুনি ঘৰত সময় কটাই নিজকে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু পুৰণি বন্ধু বান্ধৱীক আজি লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু উপহাৰৰ আদান প্ৰদানৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু তেওঁলোকৰ সৈতে আপুনি আজি ঘৰৰ পৰিৱেশ যদি মিলিত কৰে তেনেহ'লে আপোনাৰ ঘৰত আজি ইতিবাচকতাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি ভালদৰে আপোনালোকে মনোনিৱেশ কৰিবলৈ যত্ন কৰক আৰু কিবা এটা বিষয়ত যদি আপোনালোকে বাধা অনুভৱ কৰিছে তেনেহ'লে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ সমস্যা নাইকিয়া কৰিবলৈ বা বাধাবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আৰু অধিক আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ পেটৰ লগত জড়িত আজি সমস্যা অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ আজি অলপ অসুবিধাৰো সৃষ্টি হ'ব পাৰে শাৰীৰিক ক্ষেত্ৰত আৰু মানসিক ক্ষেত্ৰতো আপোনালোকে অলপ আমনি পাব। গতিকে নিয়মীয়াকৈ আপোনালোকে ব্যায়ামৰ দ্বাৰা আৰু স্বাস্থ্যৰ উন্নতি বিচাৰিলে তেনেহ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু অতি সোনকালে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকে ভালদৰে নিৰাময় কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ কৰা, ঘৰুৱা কাম কাজ আৰু সজ্জাৰ কামত কটাব। ইয়াৰ দ্বাৰা আপুনি দিনটো পৰিয়ালৰ সৈতে কটাই সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়নৰ সৈতে জড়িত আজি কাম কাজত যিকোনো সফলতা পোৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাবলৈ যত্ন কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া হ'ব আৰু লগতে আপোনালোকে সফলতাও অৰ্জন কৰিব পাৰিব। খং আৰু খৰখেদাৰে যিকোনো আজি সিদ্ধান্ত ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে খং নিয়ন্ত্ৰণ কৰি বৰ্তমান সময়ত আপুনি শান্তিপূৰ্ণভাৱে সকলো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আৰু বিতৰ্কিত বিষয়ৰ পৰা আঁতৰি থকাটোৱেই বৰ্তমান সময়ৰ বাবে ভাল, গতিকে আপুনি নিজকে এইবোৰ ক্ষেত্ৰৰ পৰা আঁতৰাই ৰাখক আৰু খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব, নহ'লে আপোনাৰ আৰ্থিক দিশত অসুবিধাৰো সৃষ্টি হ'ব পাৰে। মাটি বা বাহনৰ সৈতে জড়িত যিকোনো ঋণ লোৱাৰ আগতে সঠিকভাৱে চিন্তা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপুনি আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, কাৰণ সামৰ্থ্যতকৈ অধিক ঋণ ল'লে সেইবোৰ পৰিশোধ কৰিবলৈ আপোনাৰ কষ্ট হ'ব। কৰ্মৰ দৃষ্টিকোণৰ পৰা আজি সময় ভাল অৱস্থাতে আছে, গতিকে এই সময়ত আপুনি আপোনাৰ কষ্টৰ সম্পূৰ্ণ ফল পাব, গতিকে যিমান পাৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। আৰু যোগাযোগৰ জৰিয়তে আপুনি আজি উপকাৰী কৃতিত্ব লাভ কৰিবলৈ গৈ আছে, গতিকে আপোনাৰ যোগাযোগৰ উৎসসমূহৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক।
ইয়াৰ ফলত আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত পৰিৱেশ উন্নত হ'ব আৰু আপোনাৰ লক্ষ্য সময়মতেও প্ৰাপ্তি কৰিব পাৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। বৈবাহিক সম্পৰ্কত চলি থকা যিবোৰ দ্বিধাদ্বন্দ্ব আছে সেইবোৰ নোহোৱা কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। আৰু যুৱক যুৱতীসকলৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ ফলত তেওঁলোকে আজি মানসিকভাৱে সুখী অনুভৱ কৰিব। আৰু আজি আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু লগতে আপোনাৰ যিবোৰ সমস্যা আছিলে পূৰ্বৰ সেইবোৰ সমাধান পোৱাৰ ফলত আপোনালোকে আজি সকাহ অনুভৱো কৰিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰখনো ভালদৰে আজি পৰিচালনা কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত আজি এক নতুন সিদ্ধান্ত বা এক ভাল সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে, গতিকে সকলোৰে সন্মতি সাপেক্ষে আপোনালোকে সিদ্ধান্ত ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। বৰ্তমান পৰিৱেশৰ পৰা বা বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব আৰু যাত্ৰাৰ সময়ত আজি আপুনি খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক, কাৰণ কেতিয়াবা আপোনাৰ অসুস্থতাৰ বাবে আপোনাৰ এইবোৰ প্ৰয়োজন হ'ব পাৰে। আৰু পুষ্টিকৰ খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ দ্বাৰা আপুনি স্বাস্থ্য উন্নত কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুখী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছু সময় সমাজ সেৱা আৰু আয়তজনৰ যত্ন লোৱাত সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ সমাজত এক বিশেষ পৰিচয় গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন ধৰণৰ সমাজ সেৱাৰ কামত আপোনালোকে জড়িত হোৱাৰো সুযোগ পাব। আজিও ইয়াৰ লগত জড়িত কামৰ প্ৰতি সন্মান পাব, গতিকে সমাজত যিখিনি কাম আছে আপুনি সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক। সময়ে ইতিবাচক পৰিৱৰ্তন আনিছে, গতিকে ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। ইয়াৰ সৎব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ উন্নতি দেখা পাব। অত্যাধিক দৰ্শনীয় প্ৰকৃতিৰ পৰা আঁতৰি থাকক। ইয়াৰ ফলত আপোনাৰ বিৰোধীৰ মাজত ঈৰ্ষাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু ধন বিনিয়োগৰ লগত জড়িত কামবোৰত আজি অলপ সাৱধান হ'ব, কাৰণ আজি আপোনাৰ এইবোৰ ক্ষেত্ৰত যদি আগুৱায় তেনেহ'লে আপোনাৰ আৰ্থিক দিশত লোকচানৰো সম্ভাৱনা আছে। আৰু আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব বা আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত বহু কামত আজি ব্যস্ততা দেখা পাব, গতিকে কিছুমান নতুন কামক লৈ আপোনাৰ কৰ্মচাৰীসকল উৎসাহী হৈ থাকিব, গতিকে তেওঁলোকৰ সৈতে আপুনি কামবোৰ ভালদৰে ভাগ বতৰা কৰি দিয়ক আৰু তেওঁলোকক সৰ্বোচ্চ প্ৰকাৰে কামবোৰত যদি কৰিব পাৰে তেনেহ'লে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। যুৱক যুৱতীসকলে আজি নতুন কৰ্মসংস্থাপনৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ বহুদিনৰ পৰা যি কষ্ট কৰি আছিলে তাৰ আজি সুফল পোৱাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে তেওঁলোকৰ নিজৰ কষ্ট অনুযায়ী আজি ফল পাব, গতিকে নিজৰ কামবোৰ ভালদৰে চোৱা চিতা কৰি আগবাঢ়ি যোৱাত তেওঁলোকে গুৰুত্ব দিয়ক আৰু তেওঁলোকে যাতে কোনো ধৰণৰ ক্ষিপ্ৰ লাভৰ আশাত কোনো ধৰণৰ অবৈধ কামত লিপ্ত হৈ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বেয়া প্ৰভাৱ পৰিব আৰু বিপদ হোৱাৰ নিশ্চিত। বিবাহিত জীৱন আজি সুখদায়ক হ'ব, কিন্তু আপোনালোকে পাৰিবাৰিক বিষয়ত অলপ সতৰ্ক হোৱাৰো সম্ভাৱনা আছে, কাৰণ আজি আপোনালোকৰ ঘৰতেই কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা উত্তেজনা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে শান্তিৰে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু স্বামী স্ত্ৰীয়ে দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আপোনালোকৰ সম্পৰ্ক ভাল কৰিবলৈ যত্ন কৰক আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰতো এক ভাল পৰিৱেশৰ সৃষ্টি হোৱা দেখা যাব। কিন্তু আপোনালোকে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ হতাশ হৈ নপৰিব। আপোনালোকে সৰ্বোত্তম প্ৰকাৰে সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে ইয়াৰ পৰা এক ভাল প্ৰভাৱ দেখা পায় আৰু ভাল ফলাফল দেখে। আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে অলপ সংযমতাও বজাই ৰাখিব লাগিব। ত্যাগৰ মাধ্যমেৰে আপোনালোকে যদি আজি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু দুপৰীয়াৰ পিছত আপোনালোকৰ এলাহ আৰু অৱসাদ অহাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰক। সেইবাবে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক আৰু পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু আপোনালোকে কাম কৰাৰ ক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ হ'লে আপুনি এটা ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰক, যিয়ে আপোনাৰ শৰীৰ আৰু মন উভয়কে সুখী কৰি ৰাখিব। গতিকে আজি আপুনি ধাৰ্মিক ক্ষেত্ৰত অলপ মনোযোগ দিয়ক বা সময় দিয়ক। ইয়াৰ ফলত আপুনি আধ্যাত্মিক শক্তিও লাভ কৰিবলৈ সক্ষম হ'ব। নতুন কাম আৰম্ভ কৰাত এজন প্ৰভাৱশালী ব্যক্তিৰ সঠিক সমৰ্থন আজি লাভ কৰি আপোনাৰ সপোন আজি বাস্তৱায়িত কৰাৰো সক্ষম হ'ব।
সন্তানৰ সৈতে আজি কিছু সময় কটাওক, কাৰণ তেওঁলোকৰ কাৰ্যকলাপ আৰু সংগীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু তেওঁলোকৰ সৈতে আপোনালোকে একেলগে যদি আগবাঢ়ে বা তেওঁলোকৰ লগত যদি ভাল বুজাবুজিৰে আপোনালোকে আগবঢ়াই লৈ যাব পাৰে, তেনেহ'লে আপোনালোকৰ সন্তানে ভাল পথ আগবাঢ়িব পাৰিব, ভাল পথত, আৰু তেওঁলোকে সফলতাও পাব। যুৱক যুৱতীসকলে আজি তেওঁলোকে আনন্দৰ প্ৰতি বেছি গুৰুত্ব দিব নালাগে, কাৰণ ইয়াৰ বাবে তেওঁলোকৰ কামবোৰ বাধা পৰিব পাৰে। সেইবাবে গুৰুত্বপূৰ্ণ কামবোৰ আগত সোনকালে সমাপ্ত কৰি তাৰপিছতহে তেওঁলোকে বেলেগ কামত মনোনিৱেশ কৰাটো ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি কামৰ ব্যস্ততাৰ লগতে পৰিয়ালৰ বাবেও সময় উলিয়াবলৈ চেষ্টা কৰিব। আৰু কৰ্মৰত মহিলাসকলে আজি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, কিন্তু আপোনালোকে যদি সুসংগঠিত হৈ থাকে তেনেহ'লে আপুনি সকলো সমস্যাবোৰ দূৰ কৰিব পাৰিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আমদানি ৰপ্তানিৰ সৈতে জড়িত কামত আপুনি সফলতা লাভ কৰিব পাৰিব। গতিকে পৰিকল্পনা অনুসৰি আপোনালোকে আগবাঢ়ক, ইয়াৰ ফলত আপোনালোকে উন্নতি দেখা পাব। আৰু অংশীদাৰিত্ব ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে অংশীদাৰসকলৰ সৈতে আগবাঢ়িব যাবলৈ সক্ষম হ'ব, কাৰণ তেওঁলোকে আপোনালোকৰ সিদ্ধান্তক ফলপ্ৰসূ কৰাত তেওঁলোকে সহায় কৰিব। আৰু সেইমতে যদি আপোনালোকে ব্যৱসায় ব্যৱস্থা ৰাখে তেনেহ'লে আপোনালোকে অতি সোনকালে উন্নতি দেখা পাব। পৰিয়ালৰ সৈতে কৰিবলৈ যোৱাৰ আজি পৰিকল্পনা কৰিলে আপোনাৰ পৰিয়ালত আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, আৰু সকলোৰে সৈতে আপোনালোকৰ ভাল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আপোনালোকে আজি পৰিয়ালৰ ক্ষেত্ৰত এইবোৰ পৰিকল্পনা কৰিবলৈ যত্ন কৰক, যাতে সকলোৱে আনন্দ পায় আৰু আপোনালোকৰ লগত সম্পৰ্ক ইতিবাচক হৈ উঠে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো পৰিস্থিতি আজি সুখদায়ক হৈ আছে। গতিকে আপোনালোকে একেলগে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। কোনো ধৰণৰ যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, কাৰণ আনৰ ক্ষেত্ৰত যদি আপোনালোকে আজি বা আনৰ কথা মতে যদি আপোনালোকে নিজৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আনক আপোনাৰ এইবোৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব নিদিব বা হস্তক্ষেপ কৰিব নিদিব। যি আপোনালোকে পৰিৱেশ সৃষ্টি কৰিব সেইবোৰ আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সকলো কাম কাজবোৰ ৰাখিবলৈ চেষ্টা কৰিব। কাহ আৰু চৰ্দিৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে নিজকে সুস্থ অনুভৱ কৰিব, আৰু পুষ্টিকৰ খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্যৰ উন্নতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ দক্ষতা আৰু প্ৰজ্ঞাৰে যিকোনো সমস্যা অতিক্ৰম কৰিব পাৰিব, আৰু আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটালে আপুনি নিজকে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সন্মুখত আজি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে হাৰ মানিব, গতিকে ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব, আৰু প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিটো কাৰ্যকলাপৰ ওপৰত চোকা নজৰ ৰাখিব। কিছু দুখৰ খবৰ পোৱাৰ পিছত আজি আপুনি আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে কিছু সময় অকলে বা আধ্যাত্মিক স্থানত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকে পুনৰ শক্তিশালী অনুভৱ কৰিব। আৰু যিকোনো সিদ্ধান্ত আজি আৱেগিক হৈ নল'ব, আপুনি ব্যৱহাৰিকভাৱে হৈ ল'বলৈ চেষ্টা কৰিব। ভাই ভনীৰ লগত হোৱা বিবাদবোৰ আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ সহায়ত সমাধান কৰি ল'বলৈ সক্ষম হ'ব, আৰু অতি সোনকালে আপোনালোকে এই পদক্ষেপ গ্ৰহণ কৰক, কাৰণ অনাগত দিনবোৰত তেওঁলোকে আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব, আৰু আপোনাৰো তেওঁলোকৰ সহায়ৰ প্ৰয়োজন হ'ব। আজি যিকোনো ধৰণৰ কাগজৰ কামবোৰ কৰাত আপুনি অলপ সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান ভুল হোৱাৰ সম্ভাৱনা আছে, আৰু সামান্যতম ভুলৰ বাবে আপোনাৰ বৃহৎ লোকচানৰো সৃষ্টি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। অংশীদাৰিত্ব কামত স্বচ্ছতা বজাই ৰখাটো প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে অংশীদাৰসকলৰ সৈতে ভালদৰে স্বচ্ছতা বজাই ৰাখি নচলে তেনেহ'লে আপোনালোকৰ কামত বাধা আহিব, আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰখনো প্ৰভাৱিত হোৱা পৰিলক্ষিত হ'ব। গতিকে যিমানখিনি কাম আছে আপোনালোকৰ সকলো কাম আপোনালোকে স্পষ্টভাৱে ৰাখিবলৈ যত্ন কৰক, আৰু স্বচ্ছতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ঘৰত আজি পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতিৰ অনুভূতি থাকিব। ইয়াৰ ফলত সকলোৱে সদস্য আজি আপোনালোকৰ আৱেগিকভাৱে সুখী অনুভৱ কৰিব, আৰু লগতে আপোনালোকে পৰিয়ালত আজি নতুন কিবা এটা অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব। আৰু পৰিয়ালৰ সদস্যসকলৰ লগত আপোনালোকে আলোচনাৰ মাধ্যমেৰে একেলগে আগবাঢ়িবলৈ যত্ন কৰক, আৰু পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ ভাল হ'ব সেইবোৰ সিদ্ধান্ত মৰ্মে ল'লে আপোনালোকৰ পৰিয়ালত আজি সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব, আৰু সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে এনেদৰে আগবাঢ়িবলৈ যত্ন কৰক, যাতে পৰিয়ালত আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। আৰু বাহিৰা মানুহৰ পৰা আপোনালোকে অলপ সাৱধান হ'ব, কাৰণ তেওঁলোকে যদি হস্তক্ষেপ কৰে পৰিয়ালত তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থা বেয়া হ'ব পাৰে, আৰু ইয়াৰ ফলত আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে যিমানখিনি সমস্যা আছে সিমানখিনি সমস্যা আপোনালোকে নিজে
সমাধান কৰিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে অন্য মানুহৰ সহায় নল'ব। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে জ্বৰৰ দৰে অৱস্থা হ'ব পাৰে, গতিকে উপযুক্ত জিৰণি আৰু চিকিৎসা দুয়োটাৰে প্ৰয়োজন হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিবা অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব। আৰু নিয়মীয়াকৈ আপোনালোকে পুষ্টিকৰ খাদ্য আৰু ব্যায়ামৰ দ্বাৰা স্বাস্থ্য উন্নতি কৰিবলৈ সক্ষম হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ আগবাঢ়ি যাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ যদি আপুনি এটা যি নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি আছে তেনেহ'লে আজি আপুনি তাত সফলতা লাভ কৰিব পাৰিব। গতিকে আপুনি নিজকে আগবঢ়াই লৈ যোৱাত চেষ্টা কৰক আৰু কোনো কাৰণতে যাতে আপোনালোকে অলসতা অনুভৱ নকৰে। আজি আপুনি বিলাসী সামগ্ৰী কিনাটো সময় অতিবাহিত কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনাৰ আজি গুৰুত্ব বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ সহজ সৰল স্বভাৱটোৱে আপোনাৰ সমাজত জনপ্ৰিয়তা বৃদ্ধি কৰিব আৰু আপোনাৰ সম্পৰ্কটো শক্তি অনুভৱ কৰাব। গতিকে আপোনালোকে সমাজত ভালদৰে চলিবলৈ চেষ্টা কৰিব। সকলোকে গুৰুত্ব দি আগবাঢ়ি যোৱাত চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। পাৰস্পৰিক সমন্বয়ৰ অভাৱৰ বাবে আজি সম্পৰ্কৰ মাজত কিছু উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। গতিকে সমস্যাৰ প্ৰতি ভয় খোৱাৰ পৰিৱৰ্তে সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ আৰু অধিক অভিজ্ঞতা প্ৰদান কৰিব আৰু আপোনালোকৰ সমাধান কৰি ল'লে আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। বাহিৰৰ কামত বেছি সময় আজি নকটাব। নিজৰ গুৰুত্বপূৰ্ণ কামত বেছিকৈ আপোনালোকে আজি গুৰুত্ব প্ৰদান কৰক আৰু অতি শীঘ্ৰে আপোনালোকে কামবোৰ কৰি আপোনালোকৰ সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰু আজি লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, কাৰণ লেনদেনৰ ক্ষেত্ৰত আপোনাৰ আজি বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনাও থাকিব। কৰ্মৰ লগত জড়িত যিকোনো সমস্যা আজি ৰাজনৈতিক যোগাযোগৰ সহায়ত সমাধান কৰিব পাৰিব। গতিকে ইয়াৰ ফলত আপোনালোকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি দেখিব পাৰিব। আপোনাৰ কৰ্ম সম্পৰ্কীয় ব্যৱস্থাটো অবাঞ্ছিত লোকৰ সৈতে ভাগ নকৰিব, নহ'লে আপোনাৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। আৰু এই সময়ত আপোনালোকে নিজৰ কামৰ ওপৰত নিজে চকু ৰাখক, কাৰণ কৰ্মচাৰীসকলৰ কিছু ভুলৰ বাবে বা গাফিলতিৰ বাবে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি আজি নিজৰ কামবোৰ ভালদৰে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব। অত্যাধিক অনুশাসিত স্বভাৱটোৱে আপোনাৰ আজি পৰিয়ালত আৰু পত্নীৰ কিছু বিবাদৰ সৃষ্টি কৰিব পাৰে আৰু পৰিৱেশ বেয়া হ'ব পাৰে। সেইবাবে সকলোকে আপুনি বেছি নিয়ম জাপি নিদিব, সকলোকে স্বতন্ত্ৰতা প্ৰদান কৰক। পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিবলৈ সকলোকে আপুনি চেষ্টা চলাওক। ইয়াৰ ফলত আপোনালোকে পৰিৱেশটো সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব আৰু আপোনাৰ পত্নীৰ সৈতেও আপোনাৰ সম্পৰ্ক ভাল হোৱাৰ ফলত আপোনালোকে আজি দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আপুনি পৰিয়াল ব্যৱস্থা ভালদৰে চলাবলৈ চেষ্টা কৰিলে আপোনালোকৰ আজি ভাল ফল দেখিব আৰু সকলো সদস্যৰ মাজত আপোনালোকৰ ভাল সম্পৰ্কই পৰিয়ালত আজি সুখৰো সৃষ্টি কৰিব। গতিকে পৰিয়ালত আপোনালোকে আজি সৰু অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যৰ মাজত মধুৰতা বৃদ্ধি পোৱাও দেখা যাব। যিকোনো সংক্ৰমণৰ বাবে আজি পেটৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে যিমান পাৰে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু ভজা খাদ্য আজি খাবলৈ চেষ্টা নকৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ চলক। কোনো কাৰণতে যাতে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা যিবোৰ সমস্যা উদ্ভৱ হৈছিলে সেইবোৰ আজি আপোনালোকে সফলতাৰে সমাধান কৰিবলৈ সক্ষম হ'ব, যাৰ বাবে আপোনালোকে আজি লঘু আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব। যুৱক যুৱতীসকলে যিকোনো কামত সফলতা লাভ কৰি আত্মবিশ্বাস অনুভৱ কৰিব আৰু তেওঁলোকে সফলতা পোৱাৰ পিছত তেওঁলোকে মানসিকভাৱে উন্নতি কৰিবলৈ সক্ষম হ'ব। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ আপোনাৰ খং আৰু ইগ' নিয়ন্ত্ৰণ কৰি চলক, কাৰণ খং আৰু ইগ'য়ে আপোনাৰ কামবোৰ বিনষ্ট কৰিব পাৰে আৰু আপোনাৰ সিদ্ধান্ত লোৱাটো প্ৰভাৱিত কৰিব পাৰে। মনত ৰাখিব যে ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় আজি ৰাজহুৱা হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ চলিব আৰু নেতিবাচক প্ৰকৃতিৰ মানুহৰ পৰা আজি দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব, কাৰণ তেওঁলোকে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব আৰু লগতে আপোনাৰ লক্ষ্যৰ পৰাও বিচলিত কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিক আপুনি আজি সংগ লাভ নকৰিব, যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। বৰ্তমান সময়ত আপোনাৰ নতুন কাম আৰম্ভ কৰিবলৈ সময় ভাল হৈ আছে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে অলপ চেষ্টা কৰিলে সফলতা অৰ্জন কৰিব পাৰিব আৰু শ্ৰমিকৰ লগত অৰ্থাৎ আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি ভালদৰে আজি
সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰক। কাম কাজৰ তেওঁলোকৰ আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ কিছু ভুলৰ বাবে আজি আপোনালোকৰ লোকচান হোৱাৰো সম্ভাৱনা আছে। সেইবাবে কোনো ধৰণৰ বিতৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকি আপোনালোকে তেওঁলোকৰ কাম কাজবোৰ ভালদৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোকক আপুনি অনুশাসন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো কোনো ধৰণৰ প্ৰভাৱ নপৰে। বিবাহিত জীৱন আজি সংঘটিত হ'ব, যাৰ বাবে আপুনি সম্পূৰ্ণ নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। সেইবাবে আপোনালোকৰ পত্নীৰ সৈতে ভাল সম্পৰ্ক সদায় বজাই ৰাখিব আৰু পাৰিবাৰিক ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নকৰিব। বিপৰীত লিংগৰ বন্ধুৰ পৰা আজি দূৰত্ব বজাই ৰাখক, কাৰণ তেওঁলোকে আপোনাৰ আজি ক্ষতি কৰিব পাৰে আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ বেয়া আচৰণৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰ ফলত আপোনাৰ পৰিবাৰৰ ক্ষেত্ৰত বা পাৰিবাৰিক দিশত আপোনাৰ বেয়া প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে এইবোৰ ক্ষেত্ৰত আজি সাৱধান হৈ চলিবলৈ চেষ্টা কৰিব। আৰু পৰিয়ালত আজি শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু অবিবাহিত সদস্যৰ আজি বিবাহ সম্বন্ধীয় আলোচনাই আপোনালোকৰ পৰিয়ালত আজি ইতিবাচক পৰিৱৰ্তনো দেখা দিব। ভিৰ আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা আজি পৰিহাৰ কৰক, কাৰণ আপোনালোকৰ চৰ্দি কাহ আৰু ছালৰ লগত জড়িত সমস্যা আদি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ চলক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। নিয়মীয়াকৈ ব্যায়াম আৰু পুষ্টিকৰ খাদ্য সেৱনে আপোনালোকৰ স্বাস্থ্য উন্নত কৰিব। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হৈ আগবাঢ়িবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো বিচাৰাধীন বিষয় আজি সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু অভিজ্ঞ আৰু ধৰ্মীয় ব্যক্তিক লগ পালে আপোনাৰ চিন্তাধাৰাত আজি ইতিবাচক পৰিৱৰ্তন আহিব। গতিকে তেওঁলোকৰ সৈতে যদি আজি সংগ লাভ কৰিবলৈ সুবিধা পায়, তেনেহ'লে আপুনি আজি সকলোবোৰ বিষয় ভালদৰে অৱগত কৰি আপুনি আধ্যাত্মিক শান্তি লাভ কৰিবলৈ যত্ন কৰিব। আৰু ঘৰতে আজি শুভ অনুষ্ঠানৰ আয়োজন কৰিলে আপোনালোকৰ আজি ভাল হ'ব আৰু পৰিয়ালত আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। বহু বিষয়ত আজি আপোনালোকে ধৈৰ্য আৰু অধ্যৱসায় ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনালোকৰ খং আৰু অসাৱধানতাৰ বাবে সমস্যা আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। সেইবাবে আপুনি সুসংগঠিত হৈ আগবাঢ়িবলৈ চেষ্টা কৰিবলৈ আজি যত্ন কৰিব। আৰু অচিনাকি মানুহৰ লগত লেনদেন কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ তেওঁলোকৰ নেতিবাচক পৰিস্থিতি বা নেতিবাচক স্বভাৱটোৱে আপোনাক ক্ষতি কৰাৰ সম্ভাৱনা থাকিব। আৰু আপুনি বিপদমুক্ত হৈ থাকিবলৈ হ'লে আপুনি কোনো অচিনাকি মানুহকে বিশ্বাসত নল'ব আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব। সৰু কামত আজি আপুনি গাফিলতি কৰাৰ বাবে আপোনাৰ ডাঙৰ অৰ্ডাৰ বা চুক্তি বাতিল হোৱাৰ সম্ভাৱনা আছে। গতিকে গুৰুত্ব সহকাৰে আৰু আন্তৰিকতাৰে কাম কৰিবলৈ যত্ন কৰক। অতিৰিক্ত কামৰ বাবে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অলপ বেয়া পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে অলপ চেষ্টা কৰক যাতে সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ, বিশেষকৈ আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ, কাৰণ তেওঁলোকৰ দ্বাৰাই আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব। আৰু লগতে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত যদি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ সিদ্ধান্ত গ্ৰহণ কৰে, তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো অতি সোনকালে উন্নত হোৱা পৰিলক্ষিত হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক সমন্বয়ৰ ভাৱ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনালোকে আজি পাৰস্পৰিক সম্পৰ্ক যদি ভালকৈ ৰাখে তেনেহ'লে আপোনালোকে আজি মধুৰতা বৃদ্ধি কৰাত সক্ষম হ'ব। আৰু পৰিয়ালতো আজি আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ পৰিয়াল ব্যৱস্থাটো আজি ভালদৰে আপোনালোকে যদি সমন্বয় বজাই ৰাখি চলায় তেনেহ'লে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। আৰু লগতে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন লোৱাৰ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ আজি স্বাস্থ্যৰ অৱনতি হোৱাৰ ফলত আজি আপোনালোকৰ পৰিয়ালত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে সঠিক চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে তেওঁলোকে সুস্থ অনুভৱ কৰিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। কিন্তু আপোনালোকে অচিনাকি ব্যক্তিৰ পৰা বা কোনো অন্য ব্যক্তিৰ পৰা পৰামৰ্শ লৈ বা তেওঁলোকৰ দ্বাৰা প্ৰভাৱ বিস্তাৰ হোৱাৰ পৰা বিৰত থকাৰ যত্ন কৰিব লাগিব আৰু সাৱধান হৈ থাকিবলৈ চেষ্টা কৰিব লাগিব, অন্যথা তেওঁলোকৰ প্ৰভাৱে আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিব, ইজনে সিজনক বিশ্বাস ৰাখিব, তেতিয়াহ'লে দেখিব আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ব্যায়াম যোগাসনৰ দৰে কামবোৰ আজি নিয়মীয়াকৈ ৰাখক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। বিশেষকৈ আপোনালোকৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। সেইবাবে যদি আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দি চলে তেনেহ'লে এইবোৰৰ পৰা আপোনালোকে সকাহ পাবলৈ সক্ষম হ'ব। পুষ্টিকৰ খাদ্য আৰু নিয়মীয়াকৈ আপোনালোকৰ স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিব পাৰে, তেনেহ'লে আপোনালোকৰ স্বাস্থ্য উন্নতি হ'ব আৰু লগতে আপোনালোকে
মানসিক দিশতো সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ কৰ্ম ক্ষমতাও বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।